গুড মৰ্ণিং এভৰিৱান। এয়া বাৰীলৈ গৈছোঁ আৰু জেতুকা পাত আনিবৰ বাবে। জেতুকা পুলিটো আকৌ পুলিয়ে হৈ আছে, তাৰ পৰা কেইটামান পাত আনিলোগৈ আৰু ধুনীয়াকৈ মই এয়া মিক্সি পিচি ল'ম আৰু তাৰ লগত সংমিশ্ৰণ কৰিম হেনা পেকেট এটা আৰু লগতে ডিম এটা আৰু মাজে সময়ে এনেদৰে মই লগোৱা হয় আৰু বেছি লগাবলৈ সময় নহয়। আৰু এয়া মই 2-3টা সংমিশ্ৰণ কৰি লৈছোঁ আৰু চুলিত এপ্লাই কৰাৰ পাছত মই শুকুৱালে আৰু ধুনীয়াকৈ ছিংগল পানী দি শ্বেম্পু ব্যৱহাৰ নকৰি ধুনীয়াকৈ ধুই আৰু তাৰ পিছদিনাখন মই শ্বেম্পু কৰিম। এনেদৰেই মই হেনা কৰোঁ। আপোনালোকে কেনেকৈ কৰে ক'বচোন। এনেকৈও কৰে চাগে, মই অকণমান চিম্পুলকৈ কৰিছোঁ। আৰু এয়া মই ধুনীয়াকৈ হেনা এপ্লাই কৰি হৈ গ'ল আৰু তাৰপিছত এয়া হ'ল আকৌ ৰাতি সাঁজৰ বাবে বনাবলৈ ৰেডি কৰিছোঁ। ৰাতি সাঁজৰ বাবে এয়া লাও পাত আৰু লগতে নহৰু কেইফুটমান আৰু বিলাহী, ভাতকেৰেলা, ঘৰৰে ভাতকেৰেলা ল'লোঁ আৰু মই ৰহৰ দালি সৈতে বনাম আৰু এনেদৰে গোটেইকেইবিধ মই সৰু সৰুকৈ কাটি পেলাই বনাম। আৰু তাৰ পৰা এয়া ভাতকেৰেলাকেইটা সিজাই ল'লোঁ আৰু ভাতকেৰেলাকেইটা সিজাই এয়া ফ্ৰাই কৰি লৈছোঁ। আজিলৈ আহিছোঁ, বাই বাই।